এই নন্দ উৎসৱটো আমাৰ আজি প্ৰায় 19 বছৰে ইয়াত অনুষ্ঠিত কৰিলোঁ। আজি 19তম আজি ইয়াতে। আৰু এই নন্দ উৎসৱটো আমি পালন কৰিছোঁ প্ৰভু শ্ৰীকৃষ্ণৰ জন্মৰ লৈ আমি ইয়াতে পালন কৰিছোঁ। শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰৰ দিনাখন শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। আৰু আমাৰ নহিৰা বৃহত্তৰ নহিৰা ৰাইজগৰীহৰ সহযোগত আমি নহিৰা অঞ্চলবাসী ৰাইজ যাই জন্মাষ্টমীটো আমি যোৱাকালি পালন কৰিছোঁ, উলহ-মালহেৰে পালন কৰিছোঁ। আৰু জন্মাষ্টমীৰ লগত সংগতি ৰাখি আমাৰ যিটো নন্দ উৎসৱ, পিছদিনাখন নন্দ উৎসৱ হয়। আৰু সেই নন্দ উৎসৱটো আমি বিভিন্ন কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। আৰু এই নন্দ উৎসৱত আমাৰ বকুল গমন নাটিকা এখন পৰিৱেশন কৰা হৈছে। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ যি বোকা নাম বুলি কৈছিল, এই বোকা নামৰো ইয়াত আমাৰ কৰা হৈছে। আৰু এই অনুষ্ঠানটিত নহিৰা তথা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ সমাগম হৈছে। ইয়াত বহুত মানুহৰ সমাগম হৈছে। আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটো যাতে আগলৈ আমি ইয়াতকৈ বেছি বহল ভিত্তিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাম। আৰু এই চেষ্টাত সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু লগতে আমি নহিৰা গাঁও তথা অসমৰ সমূহ খিলঞ্জীয়াৰ লগতে আটাইলৈকে আমি আমাৰ এই নন্দ উৎসৱ তৰফৰ পৰা অভিনন্দন জনাইছোঁ, যাতে সকলোৱে শান্তিৰে বসবাস কৰিব পাৰে। আমাৰ নন্দ উৎসৱৰ কাৰ্যসূচী মোৰ এনেধৰণৰ আছিলে। ৰাতিপুৱা ঠিক 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰিছে নহিৰা ৰাইজগৰীহৰ সভাপতি মাননীয় শ্ৰীযুত প্ৰবীণ গোস্বামীদেৱে। 9:30 বজাত আমাৰ বৃক্ষৰোপণৰ এটা কাৰ্যসূচী আছিলে। বৃক্ষৰোপণ কাৰ্যসূচীটোৰ ৰূপক হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ নহিৰা ৰাইজগৰীহৰ মাননীয় সম্পাদক শ্ৰীযুত উমেশ কলিতাদেৱ। তাৰপিছতে আমাৰ কাৰ্যসূচী আছিলে শ্ৰীকৃষ্ণৰ মূৰ্তি আনয়ন। আজি 3টা বছৰ মনসাগৰ চক্ৰৱৰ্তী দাস মনসাগৰ তেখেতৰ ঘৰৰ পৰাই আমি কৃষ্ণৰ মূৰ্তি আনয়ন কৰি আছোঁ। এইবাৰো তেখেতৰ ঘৰৰ পৰাই মূৰ্তি আনয়ন কৰিছোঁ। তাৰপিছতে আমাৰ কাৰ্য হিচাপত আছিলে আমাৰ যিটো কৃষ্ণ আনয়ন যোৱা মুকলি কৰিছিলে আমাৰ গাঁৱৰে যুৱ নেতা বুলিয়ে ক'লোঁ তেখেতক, মাননীয় শ্ৰীযুত প্ৰণৱ কলিতা। আৰু আবেলি আমাৰ যিখন মঞ্চ, আমাৰ মঞ্চ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ গাঁৱৰে মাননীয় শ্ৰীযুত নয়ন মহন্তদেৱক, তেখেতে উদ্বোধন কৰিছে। তাৰ লগতে ৰামপুৰ মিৰ্জা বহুকেইজন বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ, তেখেতসকলকো আমি আমাৰ মাজত পাইছোঁ। আৰু কিছুসংখ্যক মানুহ এইটো আমন্ত্ৰণ দিয়া আছে, যেনে পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয় বা হেমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, কিন্তু ইতিমধ্যে আহোঁ বুলি কৈছে, বৰ্তমানো আহি পোৱা নাই। তেখেতসকলে এইটো অলপমান BTC এৰিয়াত নিৰ্বাচন চলি আছে, এই সম্পৰ্কত অলপ হয়তো ধৰিব পাৰে। আৰু বৰ্তমানৰ আমাৰ অনুষ্ঠান যিটো শ্ৰীকৃষ্ণৰ বকুল গমন নাটিকা ইতিমধ্যে চলিয়ে আছে। আৰু ইয়াৰ পিছৰ অনুষ্ঠান অৰ্থাৎ শেষৰ অনুষ্ঠান আমাৰ আছে কুকুৰমাৰাৰ নাগাৰা নাম সাগৰিকা দাস নামৰ ছোৱালীজনী। আমাৰ কাৰ্যসূচীখিনি এনেকুৱা ধৰণৰে আছিলে। ক'ব লাগিলে আমাৰ সভাপতি মহোদয়ে আপোনালোকক ক'লে যে 19তম নন্দ উৎসৱ চাব গ'লে 19তম আমি এটা ধৰি লৈছোঁ। শুনিছোঁ যে আমাৰ গাঁৱত অতীজৰ পৰাই এনেই বোকা খান্দি কিনে ল'ৰা ছোৱালীবিলাকে ধেমালি কৰিছিল। ঠিক অনুষ্ঠান হিচাপত তাৰমানে কৰা নাছিলে। আমি যেতিয়াৰ পৰা ক'লোঁ তেতিয়াৰ পৰা চাবলৈ গ'লে 19তম ৰাইজৰ সঁহাৰি অনুষ্ঠানটোৰ ক্ষেত্ৰত আচলতে এটা অনুষ্ঠান বুলিয়ে নহয়, আপোনালোকে নিজৰ অনুষ্ঠান কৰি গম পায়। যিকোনো অনুষ্ঠানৰ যিটো মানে ষ্টাৰ্টিং আৰম্ভণি খুবেই বেয়া লগা। আমি যদি এখন মিটিং আহ্বান কৰোঁ, মিটিঙত মানুহ নহয়। আমি যদি কিবা এটা প্ৰগ্ৰামত যে অমুকত যাব লাগে, মানুহৰ অলপ পাবলৈ দিগদাৰ। অনুষ্ঠানটো যিটো হয় কিন্তু সম্পূৰ্ণৰূপে সহযোগ কৰে। সেইকাৰণে মই যোৱা বছৰ আপোনালোক কৈছোঁ নহিৰা ৰাইজগৰীহে এই অনুষ্ঠানটো ডাইৰেক্টলি নকৰিলে তেখেতসকলৰ আমি আণ্ডাৰতে এখন উপ কমিটি গঠন কৰিলোঁ আৰু সেইখন কমিটি চলাওঁ, কিন্তু সম্পূৰ্ণ তেখেতসকলৰ সহায় সহযোগ আমাৰ লগত আছে। বৰ্তমান মই দেখা পাই আছোঁ যে এতিয়াতো মোটামুটি 6000ৰ ওপৰত মানুহৰ সমাগম দেখা পাইছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।